of political science মই 2024 কুৱেশ্যনটো এনালাইজ কৰিছোঁ দুটা পাৰ্টত, পাৰ্ট এ আৰু পাৰ্ট বি অলৰেডি। আজি মই 2023 কুৱেশ্যনটো ডিছকাছ কৰিবলৈ গৈ আছোঁ। স্পেচিয়েলি আজি মই 2023 পাৰ্ট পলিটিকেল চায়েন্সৰ পাৰ্ট এটো ডিছকাছ কৰিম। পাৰ্ট এটো আমি ডিছকাছ কৰিম, কিন্তু চোৱা 2023 লগত আমাৰ 2024 আৰু 2025 আহিব লগা পৰীক্ষাৰ কুৱেশ্যন পেটাৰ্ণৰ কি ডিফাৰেঞ্চ। আগৰবিলাকত এটা পেপাৰত 50 আছিল, এতিয়া এটা পেপাৰত 40 থাকিব। তো কি ডিছকাশ্যন হৈছে, কি ডিফাৰেঞ্চ হৈছে এইটো চোৱা। 1 মাৰ্ক 2 মাৰ্কৰ কিন্তু বেছি ডিফাৰেঞ্চ হোৱা নাই। 1 মাৰ্কৰ আগতো 6টা প্ৰশ্ন আহিছিল, এতিয়া 1 মাৰ্কৰ 6টা আহিব। আগত কিন্তু 2 মাৰ্কৰ 6টা আহিছিল, 2 × 12, এতিয়া কিন্তু 2 মাৰ্কৰ 5টা আহিব। তো 2 মাৰ্কৰ এটা কমি গ'ল। ঠিক তেনেকেই আগত 4 মাৰ্কৰ কেইটা আহিছিল চোৱা, এতিয়া আগত 4 মাৰ্কৰ 5টা আহিছিল, কিন্তু এতিয়া 4 মাৰ্কৰ 5টা কুৱেশ্যন নাহে। এতিয়া 4 মাৰ্কৰ আহিব মাত্ৰ 2টা কুৱেশ্যন, এতিয়া 4 মাৰ্কৰ আহিব 3টা। আগত 5টা আহিছিল, এতিয়া 3টা। তো 4 মাৰ্কৰ আমাৰ কমি গ'ল 2টা, আৰু আমাৰ কি 2 মাৰ্কৰ আমাৰ কমি গ'ল কেইটা। 2 মাৰ্কৰ আগত আহিছিল 6টা, এতিয়া 2 মাৰ্কৰ আহিব 5টা। তো এইকেইটা কুৱেশ্যন আমাৰ কমি গ'ল। বাকী 6 মাৰ্কৰ আগতো 2টা আহিছিল, এতিয়াও 2টা আহিব 6 মাৰ্কৰ। 1 মাৰ্কৰ আগতো 6টা আহিছিল, এতিয়াও 1 মাৰ্কৰ 6টাই আহিব। তো এইখিনি কথা তোমালোকে মনত ৰাখিবা। বাকী চব চেম, পাৰ্ট এটো যেনেকৈ পাৰ্ট বিটো এনেকৈ। চ' এতিয়া চোৱা আমি ডিছকাশ্যন কৰিম কুৱেশ্যনবোৰ, চাই যোৱা। তো ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ আছে পাৰ্ট এ কণ্টেম্পৰেৰী ৱাৰ্ল্ড পলিটিক্স, যিটো আমাৰ ইণ্টাৰনেশ্যনেল পলিটিক্স বা ৱাৰ্ল্ড পলিটিক্স কি আছে চোৱা। এটা কথা মন কৰিবলগীয়া যে 2023 কুৱেশ্যন আমি এনালাইজ কৰি আছোঁ। ইয়াত কিন্তু আমি সেইবোৰ কুৱেশ্যন বাদ দি দিব লাগিব যিবোৰ লেশ্যন আমাৰ 2025 এক্সামৰ কাৰণে কাটি দিছে, মানে 20 মাৰ্কৰ অলৰেডি চিলেবাছ ডিডাক্ট কৰা হ'ল না। তো 1 মাৰ্ক এ মাৰ্কৰ যিটো কুৱেশ্যন আছে 1ৰ এ, সেইটো কিন্তু আমাৰ এতিয়া চিলেবাছত নাই। তো এইটোত আমি ডিছকাশ্যন নকৰোঁ। বি মাৰ্কৰটো চোৱা, বি মাৰ্কটো চিলেবাছত আছে আৰু ইম্পৰ্টেণ্টো হয় যে হাউ মেনি ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ ইমাৰ্জ ফ্ৰম দ্য ডিছইণ্টিগ্ৰেশ্যন অফ ছ'ভিয়েট ইউনিয়ন। ছ'ভিয়েট ইউনিয়ন খণ্ডিত হৈ কিমানখন স্বাধীন ৰাষ্ট্ৰৰ গঠন হৈছিল। এইটোৰ এনচাৰ হৈছে কি 15টা। যিটো আমাৰ USSR আছিল, USSR যিটো ছ'ভিয়েট সংঘ বুলি কোৱা হয়, ছ'ভিয়েট সংঘত কিন্তু একেলগে কেইটা ৰাষ্ট্ৰ আছিল, 15টা ৰাষ্ট্ৰ আছিল। ৰাছিয়াক লৈ ৰাছিয়া, লিথুৱানিয়া, উজবেকিস্তান, কাজাকিস্তান, তুৰ্কমেনিস্তান, ইউক্ৰেইন, এনেকৈ 15টা ৰাষ্ট্ৰ একেলগে মিলি USSR গঠন হৈছিল। USSR কেতিয়া গঠন হৈছিল, 1917ত গঠন হৈছিল। তো এই 1917ত গঠন হোৱা USSRটো কেতিয়া পতন হৈছিল, 1991ত পতন হৈছিল, জানাই তোমালোকে। তো 1991ত যেতিয়া USSR পতন হৈছিল, তেতিয়া 1991ত USSR পতন হোৱাৰ পিছত নতুনকৈ 15টা ইণ্ডিপেণ্ডেণ্ট ৰাষ্ট্ৰ গঠন হৈছিল। এই যে 15টা যিকেইটা USSRত আছিল, সেইকেইটা বেলেগ বেলেগ হৈ গৈছে। ৰাছিয়া বেলেগ হৈ গ'ল, ইউক্ৰেইন বেলেগ হৈ গ'ল, লিথুৱানিয়া বেলেগ হৈ গ'ল, কাজাকিস্তান বেলেগ হৈ গ'ল, তুৰ্কমেনিস্তান বেলেগ হৈ গ'ল, এনেকৈ 15টা হৈছে। তো তোমালোকে এইটো মনত ৰাখিবা যে ছ'ভিয়েট সংঘ দ্বিখণ্ডিত হোৱাৰ পিছত বা পতন হোৱাৰ পিছত 15টা নতুন স্বাধীন ৰাষ্ট্ৰৰ জন্ম হৈছিল। কেতিয়াবা এনেকৈ আহিব যে 2টা স্বাধীন ৰাষ্ট্ৰৰ নাম লিখা, অলৰেডি ডিছকাছ কৰিছোঁ আহিছিল, তেতিয়া তোমালোকে কিন্তু যিকোনো 2টা নাম লিখিব লাগিব। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন যিটো আছে চি নাম্বাৰ, এইটো আমাৰ চিলেবাছত নাই, তো আমি এইটো ডিছকাছ নকৰিম। তো চিলেবাছত যিটো নাই সেইটো আমি ডিছকাছ নকৰোঁ হা। চিলেবাছত যিবোৰ নাই সেইবোৰ আমি ডিছকাছ নকৰোঁ। চোৱা এতিয়া ডি নাম্বাৰ চোৱা, ইন হুইচ ইয়াৰ ৱাজ বাংলাদেশ বৰ্ণ এজ এন ইণ্ডিপেণ্ডেণ্ট কাণ্ট্ৰি। কোন বৰ্ষত বাংলাদেশ এখন স্বাধীন ৰাষ্ট্ৰৰূপে জন্ম হৈছিল, স্বাধীন ৰাষ্ট্ৰৰূপে জন্ম হৈছিল। তো আমি অলৰেডি জানো যে 1947ত কি হৈছিল, ইণ্ডিয়া পাকিস্তান ভাগ হৈছিল। ইণ্ডিয়া এটা বেলেগ কাণ্ট্ৰি হৈছিল, পাকিস্তান এটা বেলেগ কাণ্ট্ৰি হৈছিল। তো যেতিয়া 1947ত ইণ্ডিয়া পাকিস্তান ভাগ হৈছিল, তেতিয়া বাংলাদেশ পাকিস্তানৰ ভিতৰত আছিল। বাংলাদেশ ৱাজ আণ্ডাৰ দ্য পাকিস্তান। বাট ইন 1971, মানে আমাৰ এই কুৱেশ্যনটোৰ এনচাৰ হ'ল 1900 কি হ'ব, 1971। এই আমাৰ ডি কুৱেশ্যনৰ এনচাৰ কি হ'ব, 1971। 1971ত
1971ত আমাৰ এই ডিৰ এনসাৰ কি হ'ব 1971ত বাংলাদেশখন পাকিস্তানৰ পৰা ওলাই আহি কিনে এটা স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল এইটো মনত ৰাখিবা তোমালোকে তাৰপিছত চোৱা আমাৰ ই নাম্বাৰ কোশ্চেন ই নাম্বাৰ কি কৈছে চোৱা ই নাম্বাৰ কৈছে যে ইন হুইচ কান্ট্ৰি ৱাজ দ্য আৰ্থ সামিট হেল্ড ইন 1992 কোন ৰাষ্ট্ৰত 1992 চনৰ বা 1992 বৰ্ষত বসুন্ধৰা সন্মিলন অনুষ্ঠিত হৈছিল জানাই আৰ্থ সামিট বুলি কোৱা হয় যেটো 1992 হৈছিল ক'ত হৈছিল ব্ৰাজিলত হৈছিল এটো মনত ৰাখিবা তোমালোকে ক'ত হৈছিল ব্ৰাজিলত হৈছিল ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ নামৰ জাগাত হৈছিল ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅত হৈছিল হ'ব তাৰপিছত আমাৰ চোৱা নেক্সট কোশ্চেন যেটো আমাৰ আছে এফ নাম্বাৰ ফুল ফৰ্ম চোৱা মই যোৱাকালি আমি ফুল ফৰ্ম ডিসকাস কৰিছিলোঁ না UNEP ফুল ফৰ্ম আমি ডিসকাস কৰিছিলোঁ তাতো এইটো আছিল তো ফুল ফৰ্ম এটা পৰীক্ষাত আহিবই তোমালোকে মই যে কেটা যোৱাকালি ক্লাছত দিছোঁ তোমালোকক ফুল ফৰ্ম ইম্পৰ্টেন্ট হেকিটা তোমালোকে একদম কপিত ধুনীয়াকৈ লিখি মুখস্থ কৰি ৰাখি থোৱা তোমাৰ 1 মাৰ্ক একদম কনফাৰ্ম আহিবই যিকোনো এটা আহিব মই ডিসকাস কৰাৰ ভিতৰৰ পৰা কি আছে UNEP ৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যন এনভাইৰনমেন্টাল প্ৰগ্ৰাম ইয়াত ইমান লিখিব নোৱাৰিম চাগে মই ইউনাইটেড নেশ্যন এনভাইৰনমেন্টাল প্ৰগ্ৰাম ইমান লিখিব নোৱাৰিম জাগা নহব যি হকি মনত ৰাখিবা কালি তো ডিসকাস কৰিছোৱে না ইউনাইটেড নেশ্যন এনভাইৰনমেন্টাল প্ৰগ্ৰাম এটো মানে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ অংগ যিয়ে পৰিৱেশ সম্পৰ্কীয় কাম কাজবিলাক কৰে আৰু কি তাৰ পিছত চোৱা জি নাম্বাৰ ভেৰি ইম্পৰ্টেন্ট জি নাম্বাৰ ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন হু ইজ দা প্ৰেজেন্ট সেক্ৰেটাৰী জেনাৰেল অফ UNO সেক্ৰেটাৰী জেনাৰেল মানে ৰাষ্ট্ৰসংঘৰ যি মানে হেড প্ৰধান আৰু কি তেওঁ কোন বৰ্তমান যি ৰাষ্ট্ৰসংঘৰ প্ৰধান তেওঁ হৈছে এন্টোনিও গুটাৰেছ নামটো অলপমান আনকমন স্পেলিংটো তোমালোকে মনত ৰাখিবা এন্টোনিও গুটাৰেছ ANTONIO এন্টোনিও গুটাৰেছ GAUTERES এন্টোনিও গুটাৰেছ এন্টোনিও গুটাৰেছ তো ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন এন্টোনিও গুটাৰেছ কেতিয়াবা আকৌ এনেকেও আহিব কোশ্চেনটো যে ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান কোন আছিল হু ৱাজ দা ফাৰ্ষ্ট সেক্ৰেটাৰী জেনাৰেল অফ UNO তেতিয়া তোমালোকে লিখিবা যে ট্ৰিগভিলি তেখেত ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্ৰধান আছিল আৰু বৰ্তমান সচিব প্ৰধান তো ক'লোৱে আমি এন্টোনিও গুটাৰেছ নেক্সট কোশ্চেন যেটো আছে হেতু আমাৰ সিলেবাসত নাই আমি ডিসকাস নকৰো বাদ দিয়া তাৰ পিছত চোৱা নেক্সট যেটো কোশ্চেন আছে যে বাৰ্লিন ৱাল ৱাজ ডিমোলাইজড ইন দ্য ইয়াৰ ড্যাশ যে বাৰ্লিন ৱাল কিমান ড্যাশ চনত ভংগ হৈছিল বাৰ্লিন ৱাল যেটো আছিল এটো কিমান চনত ভংগ হৈছিল কিমান চনত হৈছিল এটো 1989ত হৈছিল 1989ত হৈছিল বাৰ্লিন দেৱালটো ভাঙি পেলোৱা হৈছিল মানে হৈ গ'ল এটো তাৰ পিছত চোৱা তোমালোকে নেক্সট কোশ্চেন কি আছে the collapse of which country is known as the collapse of second world war কোনখন ৰাষ্ট্ৰৰ পতনক দ্বিতীয় বিশ্বৰ পতন হিচাপে জানা যায় এটো একদম ইম্পৰ্টেন্ট USSR বা সোভিয়েট সংঘ লিখিবা তোমালোকে USSR বা সোভিয়েট সংঘৰ পতনকেই দ্বিতীয় বিশ্বৰ পতন হিচাপে জানা যায় যেতিয়া সোভিয়েট সংঘ পতন হৈ গৈছিল তেতিয়া নতুনকৈ 15টা ৰাষ্ট্ৰ জন্ম হল আৰু তেতিয়াই দ্বিতীয় বিশ্বৰ পতন হৈছিল বুলি কোৱা হয় হল তাৰ পিছত এতিয়া চোৱা এতিয়া আমি ডিসকাস কৰিম 2 নম্বৰৰ কেটা 1 নম্বৰৰ কোশ্চেন কেটা আমাৰ হেক পালে এতিয়া আমি 2 মাৰ্কৰ কেটা ডিসকাস কৰিম 2 মাৰ্কৰ কি আছে চোৱা 2 মাৰ্কৰ আগত 6টা আহিছিল এতিয়া মই কেটা আহিব বুলি কৈছো তোমালোকে এতিয়া 2 মাৰ্কৰ কিন্তু 5টা আহিব এটা কমাই দিছে কি আছিল চোৱা 1 নম্বৰ কোশ্চেনটো আমাৰ সিলেবাসত নাই ডিসকাস নকৰো আমি 1 নম্বৰটো আমাৰ সিলেবাসত নাই আমি ডিসকাস নকৰো 1 নম্বৰ মানে এ নম্বৰটো আমাৰ সিলেবাসত নাই ডিসকাস নকৰো B number very important which were the member countries of ASEAN when it was formed in 1967
1967 যেতিয়া এছিয়ান গঠন হৈছিল তেতিয়া এছিয়ানৰ সদস্যসমূহ কোন কোন ৰাষ্ট্ৰ আছিল? এছিয়ানৰ ফুল ফৰ্ম কালি আমি ডিছকাছ কৰিছিলোঁ। এছিয়ানৰ ফুল ফৰ্ম কি? এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন, মানে চাউথ এছিয়াৰ চাউথ ছাইডত যিবোৰ কাণ্ট্ৰি আছে সেইবোৰে মিলি এটা এছ'চিয়েশ্যন কৰিছিল। তো আল্টিমেটলি মেম্বাৰবোৰ কোন হ'ব? যিবোৰ কাণ্ট্ৰি এছিয়া মহাদেশৰ চাউথ ছাইডত আছে। কি হয় মেম্বাৰবিলাক লিখি ল'বা তোমালোকে। ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ এণ্ড থাইলেণ্ড। দিছ ৱেৰ দ্য ফাউণ্ডিং মেম্বাৰ্ছ অফ এছিয়ান। এইকেইটা এছিয়ানৰ কি আছিল? ফাউণ্ডিং মেম্বাৰ আছিল। মানে এইকেইটা তাৰপিছত আৰু মেম্বাৰ লগ হৈছে এছিয়ানৰ লগত, কিন্তু এইকেইটা প্ৰথমে মেম্বাৰ আছিল। এইকেইটা মিলি এছিয়ান গঠন কৰিছিল। ক্লিয়াৰ? আৰু এবাৰ কৈ দিছোঁ মই, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ এণ্ড থাইলেণ্ড। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন আমি ডিছকাছ কৰিম, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ডিটাৰেঞ্চ এণ্ড দ্য ডিফেন্স? যুদ্ধ নিবাৰক আৰু কি লিখিছে এইটো? যুদ্ধ নিবাৰক আৰু কি এইটো চাওঁ জুম কৰি, প্ৰতিৰক্ষা এইটো অলপমান প্ৰিণ্টিং মিষ্টেক হৈছে, এইটো প্ৰতিৰক্ষা হ'ব। ডিফেন্স, হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন ডিটাৰেঞ্চ এণ্ড ডিফেন্স? যুদ্ধ প্ৰতিৰক্ষা হ'ব, এইটোৰ মাজত কি ডিফাৰেঞ্চ এইটো সুধিছে। তো যুদ্ধ নিবাৰক আৰু প্ৰতিকাৰৰ মাজত পাৰ্থক্য এইটোৱে হ'ল, ডিটাৰেঞ্চ মানে হৈছে কেনেকৈ যুদ্ধটো আমি হ'ব নিদিম, সেই প্ৰক্ৰিয়াটো, মানে যুদ্ধ সংগঠিত হোৱাক আমি বাধা দিম, সেইটো কি বুলি কোৱা হয়? যুদ্ধ নিবাৰক বুলি কোৱা হয়। আৰু যুদ্ধ প্ৰতিৰক্ষাটো কি বুলি কোৱা হয়? ছাপ'জ এতিয়া যুদ্ধ ষ্টাৰ্ট হৈ গ'ল, ৱাৰ ষ্টাৰ্ট হৈ গ'ল, তেতিয়া আমি কি কৰিম? কেনেকৈ ৱাৰটোক আমি জিতিম, সেইটো হ'ব প্ৰতিৰক্ষা। কেনেকৈ আমি জিতিম বা কেনেকৈ আমি শত্ৰুপক্ষৰ পৰা নিজক ৰক্ষা কৰিম, সেইটো হৈছে প্ৰতিৰক্ষা। আৰু নিবাৰক মানে হৈছে বস্তুটো আমি হ'বই নিদিম, যুদ্ধ আমি হ'বই নিদিম, তাৰ আগত আমি কি কৰিম? কিবা ব্যৱস্থা কৰি যুদ্ধ সংগঠিত হোৱা বন্ধ কৰিম। তো ইংলিছত মই এবাৰ কৈ দিছোঁ, ডিটাৰেঞ্চ ইজ এ মেথড অফ প্ৰিভেনশ্যন অফ ৱাৰ। অন দ্য আদাৰ হেণ্ড, ডিফেন্স ইজ এ মেথড টু উইন দ্য ৱাৰ অৰ ডিফেন্স ফ্ৰম দ্য অপজিট ছাইড। তো ছাপ'জ এটা মই এক্সাম্পল দিছোঁ, শুনা। বেমাৰ হোৱাৰ আগতে আমি কি কৰোঁ? আমি প্ৰিভেনশ্যন কৰোঁ, যাতে বেমাৰ যাতে আমাৰ নহয়, তাৰ কাৰণে আমি প্ৰিভেণ্টিভ মেথডবিলাক ইউজ কৰোঁ। ছাপ'জ আমি এক্সাৰচাইজ কৰোঁ, মেডিটেশ্যন কৰোঁ, নিউট্ৰিচিয়াছ ফুডবিলাক খাওঁ, যাতে আমাৰ বেমাৰ নহয়। ছাপ'জ যদি আমাৰ বেমাৰ হৈ গ'ল, তেতিয়া আমি কি কৰিম? তেতিয়া আমি এটা ব্যৱস্থা ল'ম না, ডিফেন্স কৰাৰ কাৰণে আমি মেডিচিন খাম, যাতে বেমাৰটোৰ লগত আমাৰ মেডিচিনে ফাইট কৰি বেমাৰটো আমাক কমাই দিয়ে। ঠিক তেনেকেই ডিটাৰেঞ্চ মানে হৈছে যুদ্ধ হ'বই নিদিম, যুদ্ধ যাতে নহয় তাৰ আমি ব্যৱস্থা ল'ম। আৰু মানে নিবাৰক মানে, আৰু প্ৰতিৰক্ষা মানে হৈছে যুদ্ধ ষ্টাৰ্ট হ'লে আমি যুদ্ধটো কেনেকৈ বন্ধ কৰিম, সেইটো বন্ধ কৰিম, বা যুদ্ধত আমি কেনেকৈ জিকিম, বা যুদ্ধ হোৱা কাণ্ট্ৰিৰ পৰা আমি নিজক কেনেকৈ ৰক্ষা কৰিম, সেইটো হৈছে প্ৰতিৰক্ষা। ক্লিয়াৰ? এনেকৈ এইটো অলপমান আনকমন কুৱেশ্যন, সচৰাচৰ নাহে, ইমান নাহে, তথাপিও মই বুজাই দিছোঁ। কনচেপ্টবিলাক বুজিলে কি হয়? ক্লিয়াৰ হয়, ভাল হয়। বুজি ল'বা তোমালোকে, সদায় মুখস্থ বিদ্যাৰ ওপৰত ধ্যান নিদিবা, বুজি ল'বা, তেতিয়া পৰীক্ষাত এটা দুটা কুৱেশ্যন ইফালে আহিলে আৰামে লিখি আহিব পাৰিবা। কিছুমান ল'ৰা ছোৱালীয়ে এজ ইট ইজ নোটৰ পৰা মুখস্থ কৰে, পিছত এক্সামত যাই বহুত কনফিউজ হয়। আইডিয়াবিলাক ক্লিয়াৰ কৰি ল'ব লাগে তোমালোক, তেতিয়া আপাৰ ক্লাছতে বহুত সুবিধা হ'ব। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন আমাৰ কি আছে? মেনশ্যন এনি টু এৰিয়াছ অফ ৰিজনছ অফ দ্য ৱৰ্ল্ড ন'ন এজ এ গ্ল'বেল কমন। সামূহিক সম্পদ বুলি জনাজাত পৃথিৱীৰ যিকোনো দুটা অঞ্চল। এতিয়া চোৱা, আমিতো জানো ইণ্ডিয়া, পাকিস্তান, নেপাল, ভূটান, ইণ্ডিয়াৰ ভিতৰত যিবোৰ আছে বস্তু সেইবোৰ চব ইণ্ডিয়াৰ আমাৰ। পাকিস্তানৰ ভিতৰত যিবোৰ ৰিচৰ্চেছ আছে সেইবোৰ চব পাকিস্তানৰ হয়। কিন্তু ৱৰ্ল্ডৰ কিছুমান এনেকুৱা এৰিয়া আছে যাৰ সম্পদসমূহ কোনো এটা পাৰ্টিকুলাৰ দেশৰ নহয়, সেইবোৰ কাৰ সম্পদ? এজ এ হ'ল ৱৰ্ল্ডৰ সম্পদ, পৃথিৱীৰ চব দেশৰ মানুহে সেইবোৰক ইউজ কৰিব পাৰে, সেইকাৰণে সেইবোৰক সামূহিক সম্পদ বুলি কোৱা হয়। তো তেনেকুৱা দুটা সামূহিক সম্পদৰ বা উমৈহতীয়া সম্পদ বুলিও কয়, কিন্তু অসমীয়াত ইয়াত সামূহিক সম্পদ দিছে, কেতিয়াবা উমৈহতীয়া সম্পদ দিব, তেতিয়া আকৌ কনফিউজ নহ'বা। তো উমৈহতীয়া সম্পদ বুলিও কয়। তো সেইটোৰ কি চোৱা,
সাময়িক সম্পদ বা উমৈহতীয়া সম্পদৰ উদাহৰণ বিচাৰিছে। কি হ'ব উদাহৰণ? চাপ'জ চোৱা তোমালোকে এণ্টাৰ্কটিকা মহাদেশত কোনো কিন্তু পাৰ্মানেণ্ট জনবসতি নাই, তাত কোনো চৰকাৰ নাই, কোনো চৰকাৰৰ আণ্ডাৰত নহয় এণ্টাৰ্কটিকাটো। এইটো যিকোনো দেশৰ মানুহে এণ্টাৰ্কটিকাত যাব পাৰে, এণ্টাৰ্কটিকাত ৰিচাৰ্চ কৰিব পাৰে। তো এণ্টাৰ্কটিকাটো হ'ব পাৰে। তাৰপিছত মহাসাগৰবিলাক, অ'চেনবিলাক, এইবিলাকো সাময়িক সম্পদ হ'ব পাৰে। তাৰপিছত তুমি চোৱা কি স্পেচ, যিটো মহাকাশ আছে, মহাকাশটোও কোনো এটা ৰাষ্ট্ৰৰ নিজা সম্পদ নহয়। মহাকাশটো এটা কি হয়? সামূহিক সম্পদ হয়। যিকোনো দেশে মহাকাশত কি পঠিয়াব পাৰে? মহাকাশ যান পঠিয়াব পাৰে, ৰিচাৰ্চ কৰিব পাৰে, তাত যাব পাৰে। তো মহাকাশ, এণ্টাৰ্কটিকা, এইবোৰক বা অ'চেন বা মহাসাগৰ, এইবোৰ কি হ'ব পাৰে? সামূহিক সম্পদ হ'ব পাৰে আমাৰ। বুজিছা? ক্লিয়াৰ হ'ল? নুবুজিলে তোমালোকে কমেণ্টছত ক'বা, তেতিয়াহে মই আকৌ বুজাই দিব পাৰিম। আদাৰৱাইজ মই কেনেকৈ বুজিম তোমালোক বুজিছা কি বুজা নাই, বা কি প্ৰব্লেম হৈছে, মই বুজাব পাৰি আছোঁ কি পাৰা নাই। তো তোমালোক অকল চাই নথবা ভিডিঅ'টো, কমেণ্টছ দিবা, তেতিয়া মানে মই অলপমান বুজিম বস্তুটো, তেতিয়া মই মটিভেটেড হ'ম, তেতিয়া মই ভিডিঅ'টো কৰিব ভাল পাম আৰু কি। তাৰপিছত চোৱা, মেনশ্যন এনি টু কজ অফ গ্ল'বেলাইজেশ্যন। বিশ্বায়নৰ দুটা কাৰণ উল্লেখ কৰা। গ্ল'বেলাইজেশ্যনৰ দুটা কাৰণ উল্লেখ কৰিব কৈছে বিশ্বায়নৰ। তো এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন আহে। বিশ্বায়নৰ দুটা কাৰণ কি হ'ব পাৰে? বিশ্বায়নৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰণ হৈছে যে তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ কি বহুল প্ৰচাৰ বা ডেভেলপমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজি। যে ছায়েন্স এণ্ড টেকন'লজি বা তথ্য আৰু প্ৰযুক্তিবিদ্যা ইমান ক্ষিপ্ৰগতিত উন্নত হৈছে যে যিটোৱে গ্ল'বেলাইজেশ্যনটোক কি কৰি দিছে? খৰকটীয়া কৰি দিছে, বা গ্ল'বেলাইজেশ্যন প্ৰচেছটো ষ্টাৰ্ট হোৱাৰ এইটো এটা কাৰণ। আৰু তুমি নেক্সট আমি ক'ব পাৰোঁ যে কমিউনিকেশ্যন ছিষ্টেমৰ যিটো যাতায়াতৰ সুচল ব্যৱস্থায়ো কি কৰি দিছে? বিশ্বায়নৰ সৃষ্টি কৰিছে। এতিয়া এখন দেশৰ পৰা আন এখন দেশত, এটা মহাদেশৰ পৰা আন এটা মহাদেশত যোৱা অহা কৰা বা কমিউনিকেশ্যন কৰা ইমান টাফ নহয়। Very easy. It's become very easy to travel from one country to another country, one continent to another continent. So এইবোৰে কি কৰিছে? ছায়েন্স এণ্ড টেকন'লজি ডেভেলপমেণ্ট, তাৰপিছত তুমি চোৱা প্ৰিণ্টিং মিডিয়াৰ ডেভেলপমেণ্ট, ছপাশালৰ আৱিষ্কাৰ হ'ব পাৰে। তো ভালকৈ শুনি লোৱা, বিশ্বায়নৰ দুটা কাৰণ হৈছে ছপাশালৰ আৱিষ্কাৰ, 1 নম্বৰ দিবা, 2 নম্বৰ দিবা তথ্য প্ৰযুক্তিবিদ্যাৰ উন্নত, আৰু 3 নম্বৰ দিবা যে যাতায়াতৰ সুচল ব্যৱস্থা। মই 3টা কৈ দিলোঁ, 2টা আহিছে, তথাপি মই 3টা কৈ দিলোঁ। নেক্সট চোৱা, নিৰাপত্তা সম্পৰ্কে থকা দুটা ধাৰণা উল্লেখ কৰা। মেনশ্যন টু কনচেপশ্যনছ অফ ছিকিউৰিটি। নিৰাপত্তা সম্পৰ্কে দুটা ধাৰণা, এটা হৈছে পৰম্পৰাগত নিৰাপত্তা আৰু এটা হৈছে অপৰম্পৰাগত নিৰাপত্তা। One is traditional security, another is non-traditional security. মনত থাকিব, এটা হৈছে ট্ৰেডিশ্যনেল ছিকিউৰিটি, এটা হৈছে নন ট্ৰেডিশ্যনেল ছিকিউৰিটি। এটা হৈছে পৰম্পৰাগত নিৰাপত্তা আৰু আন এটা হৈছে অপৰম্পৰাগত নিৰাপত্তা। মই এনচাৰবিলাক ইংলিছতো কৈ দি আছোঁ, এছামিছতো কৈ দি আছোঁ, যাতে দুটা মিডিয়ামৰ ল'ৰা ছোৱালীৰ কি হয়? হেল্পফুল হয় আৰু কি। নেক্সট চোৱা, আমাৰ 8 নম্বৰ কি আছে? মেনশ্যন টু এৰিয়াছ অফ কনফ্লিক্ট বিটুইন ইণ্ডিয়া এণ্ড চাইনা। ভাৰত আৰু চীনৰ মাজৰ সংঘাতৰ দুটা কাৰণ উল্লেখ কৰা। অলৰেডি আমি কৈছোঁ, ভাৰত চীনৰ সংঘাত, ভাৰত পাকিস্তানৰ সংঘাত, ভাৰত বাংলাদেশৰ সংঘাত, এটা আহিবই পৰীক্ষাত ঘূৰাই। কোনোবাৰ যদি ভাৰত চীনৰ আহে, কোনোবাৰ ভাৰত পাকিস্তানৰ আহিব, আকৌ কোনোবাৰ ভাৰত চীনৰ আহে। তো এইবাৰ কি দিছিল? 2000 যিটো আমি ডিছকাছ কৰি আছোঁ 2023, সেইবাৰ কি আহিছিল? ভাৰত আৰু চীনৰ মাজৰ সংঘাতৰ কাৰণ। এতিয়া চোৱা, চীন আমাৰ এটা নাইবাৰ কাণ্ট্ৰি, আমাৰ এটা মানে চুবুৰীয়া দেশ। চীনৰ লগত আমাৰ কি কাৰণত সংঘাত হয়? এটা হৈছে চীনৰ লগত আমাৰ সীমা বিবাদ। ভাৰত আৰু চীনৰ মাজত সংঘাতৰ মূল কাৰণ হৈছে সীমা বিবাদ। যে নিউজত আহিছিল কিছু বছৰ আগত, ডকলাম যিটো ইনচিডেণ্ট, সেইটো চীন আৰু ভাৰতৰ মাজত সীমাক লৈ বিবাদ হৈছিল। তো চাংঘাই চীন লৈ আমাৰ এটা বিবাদ আছে। তো চীন আৰু ভাৰতৰ মাজত বিবাদৰ এটা কাৰণ হৈছে সীমা বিবাদ, সীমাক লৈ। তাৰপিছত যিটো মেকমোহন লাইন, চীন আৰু ভাৰতৰ মাজৰ যিটো বৰ্ডাৰ, সেইটোক মেকমোহন লাইন বুলি কোৱা হয়। সেই মেকমোহন লাইনটো চীনে মানি ল'ব নোখোজে। তো আল্টিমেটলি চীন আৰু ভাৰতৰ মাজত বিবাদৰ এটা কাৰণ হৈছে সীমা বিবাদ। সীমাক লৈ চীন আৰু ভাৰতৰ মাজত কাজিয়া হয়। বিবাদ মানে কাজিয়া।
দুই নম্বৰ কি দিব পাৰা চীন আৰু ভাৰতৰ মাজত কাজিয়া বা বিবাদৰ 2 নম্বৰ কাৰণ যে দালাই লামাক আশ্ৰয় দিয়াক লৈ যে দালাই লামা যেতিয়া তিব্বতৰ পৰা পলাই আহি কিনে ভাৰতত আশ্ৰয় লৈছিল তেতিয়া ভাৰত চৰকাৰে দালাই লামাক আশ্ৰয় দিছে আৰু দালাই লামাক আশ্ৰয় দিয়া যেটো ভাৰত চৰকাৰৰ যেটো দালাই লামাক আশ্ৰয় দিছে হেতু চীনে কিন্তু সহজভাৱে মানি ল'ব পৰা নাই বিকজ তিব্বত অঞ্চলৰ স্বাধীনতাৰ কাৰণে দালাই লামাই চীনৰ এগেইনষ্টত মাত মাতে তো দালাই লামাক চীনীবিলাকে চীনৰ কাৰণে দালাই লামা শত্ৰু চাপোজ এনেকুৱা ধৰণৰ ক'ব পাৰোঁ আৰু কি সাধাৰণ ভাষাত আমি তো দালাই লামাক যেতিয়া আশ্ৰয় দিছে ভাৰতে তেতিয়া চীনে বেয়া পাইছে তো চীন আৰু ভাৰতৰ মাজত কাজিয়াৰ এই দুটাই কাৰণ তাৰপিছত চোৱা ৰাইট ডাউন দ্য নেম অফ দ্য পাৰ্মানেণ্ট মেম্বাৰ অফ ছিকিউৰিটি কাউন্সিল যে ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যবোৰৰ নাম লিখা ৰাষ্ট্ৰসংঘ নিৰাপত্তা পৰিষদৰ 5টা স্থায়ী সদস্য আছে মনত ৰাখিবা লিখি লোৱা তোমালোকে ক'তবা চীন ৰাছিয়া ফ্ৰান্স ইংলেণ্ড বা ইউকে আৰু USA বা আমেৰিকা কেতিয়াবা আহিব যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পাৰ্মানেণ্ট সদস্যৰ সংখ্যা কিমান স্থায়ী সদস্যৰ সংখ্যা কিমান তেতিয়া তোমালোকে লিখিব লাগিব 5টা আৰু নাম লিখিব লাগিলে 2 নম্বৰ থাকিলে 2টা লিখিবা বেছি থাকিলে বেছি লিখিবা তো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকল কোন চীন ফ্ৰান্স ৰাছিয়া ইংলেণ্ড আৰু আমেৰিকা হৈ গ'ল তাৰপিছত এইটো যেটো আমাৰ যেটো জে নাম্বাৰ আছে এইটো আমাৰ সিলেবাসত নাই তো আজি আমি এখিনিয়ে ডিসকাস কৰিলো তো 1 মাৰ্কৰ প্লাস 1 মাৰ্কৰ 2 মাৰ্কৰ মই ডিসকাস কৰি দিলো আশা কৰো তোমালোকে লিখি লৈছা এনেকৈ যদি সদায় মোৰ ভিডিও চাই কিনে তোমালোকে ডিসকাশন বোৰ লিখি লোৱা সাবা পৰীক্ষাৰ আগত তোমালোকৰ এটা ষ্ট্ৰং নোট প্ৰিপেয়াৰ হ'ব তেতিয়া ধুনীয়াকৈ তোমালোকে 1 আৰু 2 মাৰ্কৰ পাই যাবা 1 মাৰ্কৰ কেইটা 6টা 2 মাৰ্কৰ কেইটা 10টা তো 16টা তোমালোকে 16 মাৰ্ক পাই আছা পাৰ্ট এৰ পৰা 16 পাৰ্ট বি ৰ পৰা 16 কিমান হৈ গ'ল চোৱা 32 মাৰ্ক তোমালোকে পাই আছা ইয়াৰ বাহিৰতো মই আৰু তাৰ পিছত মই 4 মাৰ্কৰ ডিসকাস কৰিম তো তোমালোকে 32 মাৰ্ক এফালে পাই যাবা তাৰ পিছত প্ৰেক্টিকেলতো তোমালোকে কলেজৰ পৰা বা স্কুলৰ পৰা মাৰ্ক পাবা তো বহুত হেল্পফুল হ'ব বুজিছা আৰু মই খালি অকল শৰ্ট কুৱেশ্যন ডিসকাস কৰাই নাই মই ইয়াৰ লগে লগে কনসেপ্টবোৰ অলপ দি আছো তোমালোকক যিবোৰে ধ্যান দি শুনিব আৰামে পাই যাবা তো মই এইকাৰণে ডিসকাস কৰি আছো যাতে তোমালোকৰ অলপমান হেল্পফুল হয় পৰীক্ষাৰ আগত চোৱা মোবাইলটোতো আমি বহুত কাৰণতে ইউজ কৰোঁ ৰিল চাই থাকোঁ ফেসবুক চাই থাকোঁ ইনষ্টাগ্ৰাম চাই থাকোঁ কিন্তু তাৰ মাজে মাজে অলপমান যদি তোমালোকে ইউটিউব চাই কিনে পঢ়া না নিজৰ বহুত ভাল হ'ব চাবা আজিকালি এই যে ল'ৰা ছোৱালী এতিয়া ইমান জবৰ এক্সামবোৰ ক্ৰেক কৰি আছে জব পাই আছে সবে কিতাপৰ পৰা নপঢ়েচোন আৰু কিতাপ ইমান কিনাও সম্ভৱ নহয় বহুতে ইউটিউবৰ পৰা পঢ়ি আছে এতিয়াৰ সময়ত কিমান সুবিধা আমি যেতিয়া 2013ত হাই সেকেন্ডাৰী দিছিলো তেতিয়া কিন্তু আমাৰ হাতত এইবোৰ সোর্স নাছিল ইউটিউব ইন্টারনেট এইবোৰ সোর্স নাছিল আমি সব কিতাপৰ পৰাই পঢ়িছিলো নোটস বনাই পঢ়িছিলো কিবা এটা